हेलो गाइस की खबर आप लोग का अबे जल्दी बोल कल सुबह पनवेल निकलना है পাহৰিয়ে গৈছো কথা ক'বলৈ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে মোৰ বৰ্তমান ভালেই আপোনালোকৰনো ভিডিঅ' বনাই থাকোঁতে কাৰ এনেকৈ কথা পাহৰি যায় মানে মোৰতো খুব পাহৰোঁ এডিট কৰি বনোৱাৰ কাৰণে আপোনালোকে ধৰিব নোৱাৰে কথা কৈ থাকোঁতে মানে ভিডিঅ' বনাওঁতে বহুত কথা লাগি ধৰে আৰু মানে পাহৰি যাওঁ আৰু কথাবোৰ ক'বলৈ পাছত এডিট কৰি মেলি জইন কৰি মেলি বনাওঁ আৰু আপোনালোকৰ হয়নে বাৰু এইবোৰ মানে মোৰতো পূৰা হয় এই কথা একদম স্পীডত মানে ভিডিঅ'টোত ক'বলৈ নোৱাৰোঁগৈ এনেইতো স্পীডত কথা কওঁ কিন্তু ভিডিঅ'টোত কথা ক'বলৈ বহুত থাকি যায় আৰু পাহৰি যোৱাৰ নিচিনা হয় এই ডেটল হেণ্ড ৱাছ লৈ মেলি মানে তাৰ চাইকেলখন ব্ৰাছ মাৰি ধুই আছে পূৰা হেণ্ড ৱাছ খতম কৰিছে এদিনটো সি গোটেই হেণ্ড ৱাছ শেষ কৰি দিছিলে হেণ্ড ৱাছ দি মানে এই চাইকেল পূৰা ঘঁহি ধুই আছে ক'বই নালাগে আপোনালোকে দেখুৱাম মই এতিয়া বলক এতিয়া মই ল'ৰাটোক কি কৰি আছে দেখাইছোঁ সেয়া আপোনালোকে দেখিছেনে সি কি কৰি আছে একদম হেণ্ড ৱাছ লৈ মেলি কি কৰি আছে আয়ুষ কি কৰি আছে চাওঁ হাতটো দেখুওৱা কি ডেটল কিমান লৈছা দেখিছেনে বাৰু একো মন কাম নিদিয়াকৈ সি একদম মানে চাইকেল ধোৱাত বিজি একদম হেণ্ড ৱাছ আজি খতমেই হ'ব নেকি ক'ব পৰা নাই আৰু চাওঁ এইফালে চাই দিয়া এইফালে চোৱা চাইকেলখন ধুই মেলি ফটাফট সোমাই আহা পৰিবা নহ'লে পিছল খাই হৈ গ'ল আহা পানী ঢালা আৰু গুচি আহা জল্দি মেংগ' খাব মন আছে জল্দি আহা পানী ঢালি লোৱা মই টেপটো খুলি দিছোঁ জল্দি আহা মেংগ' কাটি আছোঁ মই আহা জল্দি যেনে তেনে বেটাই চাইকেলখন ধুই মেলি সোমাই আহিলে সোমাই অহাৰ পাছত এতিয়া মই আম কাটিব লৈছোঁ এইখিনি আম আচলতে লোকেল আম হয় আয়ুষৰ পাপাই ডিউটি কৰা জেগাৰ পৰা আনিছিলে তাত মানে ডিউটি কৰা জেগাৰ ওচৰত মানে আম গছ আছে আম গছৰ পৰা পকা আমখিনি নিজে পৰে এয়া তাক মানে ডিজাইন দি কাটি দিবলগীয়া হয় নহ'লে আম নাখায় এনেকৈ মানে তাক ডিজাইন দি কাটি দিলেহে এই আমখিনি খায় দেখিছে মই কেনেকৈ তাক কাটি দিছোঁ এইদৰে কাটি দিলে সেই আম খায় নহ'লে এনেকৈতো চিম্পুলকৈ দিলে আম নাখায় বাৰু আম আপোনালোকৰ কাৰ প্ৰিয় জনাবচোন এই আগতে খোৱা নাছিলে আয়ুষে এতিয়া এনেকৈ ডিজাইন দি কাটি দিলে খায় আৰু এতিয়া দুইটা আম খাব লৈছোঁ এতিয়া দুইটাৰে আম খাই হৈ গ'ল আম খাই হোৱাৰ পাছত অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি মেলি এতিয়া উঠি মেলি এতিয়া আমি যাবলৈ ওলাইছোঁ এঠাইলৈ মানে আমি বজাৰলৈ যাবলৈ ওলাইছোঁ বজাৰত মানে যাম আৰু ফুচকা চুচকাও খাই আহিব লাগিব আৰু ফুচকাৰ লগতে এতিয়া অকণমান মানে বজাৰতনো কি কিনিলোঁ কি পালোঁ চব আপোনালোকক দেখুৱাম মানে দোকান দিম নে কি দিম আপোনালোকক যে থাম্বনেইলটোত দিয়া আছে আপোনালোকে ভাবিছে তাই দোকান দিব নে কি দিব ইমানখিনি বস্তু ক'ৰ পৰা পালে কোনে দিলে সকলোখিনি আপোনালোকক মই দেখাম মানে ক'ৰ পৰা এইখিনি মই বস্তু পালোঁ কোনে দিলে মোক এতিয়া আপোনালোকে দেখিছে সেইখিনি বস্তু মই আচলতে টাউনত বজাৰ কৰাখিনি দেখাবলৈ নহ'লে এইখিনি হৈছে মোক এইখিনি আচলতে কোনো দিয়া নাই সেইখিনি হৈছে মাহেকীয়া বজাৰ মাহেকত ৰেচন পাতি বজাৰ সেইখিনি আচলতে কি লাগে সেইখিনি মানে মই বজাৰ কৰি আনিলোঁ এইফালে আপোনালোকে দেখিছে আটা চাহপাত চেনি বিস্কুট মিঠাতেল আৰু গাত লগোৱা বস্তু ৰিফাইন অইল এইটো গোটা মগু মেগী বুট মাহ এভৰিথিং মানে মাহেকত যি বস্তু লাগে চব অনা হৈছে এইফালে ফেচ ৱাছ আৰু ফেচ জেল চেম্পু সেইখিনি আচলতে মই নিজে আনিবলগীয়া হয় মানুহজন ডিউটিত থাকে সেইকাৰণে বেটাই মই গৈ মেলি আনিলোঁ আপোনালোকৰনো মাহেকৰ বজাৰ কোনে কৰে যে জনাবচোন মাহেকৰ বজাৰ মই কৰিবলগীয়া হয় আচলতে হাউচৱাইফবোৰে জানে কি বস্তু মাহেকত লাগে হাউচৱাইফবোৰে ক'বলৈ জানে আচলতে এইবোৰ আমাৰ দায়িত্বৰ নিচিনা হৈ যায় এইখিনি বস্তু আনিবলগীয়া হয় আমাৰ মাহটোৰ কাৰণে কি বজাৰ লাগে কি খাদ্য লাগে কি সামগ্ৰী লাগে আপোনালোকক দেখালোঁ সেইখিনিয়ে হৈছে মাহেকীয়া আমাৰ বজাৰ চাউলৰ বাহিৰেতো আমাৰ চবখিনিয়ে বজাৰ কৰিবলগীয়া হয় মানে তেল নিমখৰ পৰা ধৰি আপোনাৰ চব মানে এভৰিথিং আৰু চব আনিবলগীয়া হয় অকল চাউলটো অনা নহয় চাউলটো মাজে সময়ে শেষ হ'লে 10 কেজি পেকেট বা 5 কেজি পেকেট তেনেকৈ অনা হয় আৰু মোৰ আজিৰ ব্লগ ইমানতে সামৰিছোঁ আপোনালোকৰ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ